আজিৰ আবেলিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছে বিচাৰি পালে পৰাজয়ৰ 4টা মূল কাৰণ। পৰ্যালোচনা বৈঠকত চিনাক্ত কৰিলে মূল 4টা কাৰণ। সাংগঠনিক দুৰ্বলতা, ধৰ্মীয় মেৰুকৰণ, আঁচনিৰ প্ৰভাৱ, নিৰ্বাচনী প্ৰচাৰৰ অভাৱ। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ, শপত লয়ে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ মাষ্টাৰ ষ্ট্ৰোক। পশ্চিমবংগৰ জনতাই লাভ কৰিব সকলো আঁচনি। প্ৰতিগৰাকী গৃহিণী যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব PMAY আঁচনিৰ পকী ঘৰ। প্ৰতিগৰাকী কৃষকৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ যাব PM কিষাণৰ আঁচনিৰ ধন। উজ্জ্বলা আঁচনিৰ অধীনত দৰিদ্ৰ পৰিয়াললৈ বিনামূলীয়া গেছ সংযোগ আৰু ৰাজসাহায্যৰ ঘোষণা। পূৰ্বৰ চৰকাৰৰ দিনত আঁচনিৰ পৰা বঞ্চিত হোৱা প্ৰতিগৰাকী যোগ্য লোকক অন্তৰ্ভুক্ত কৰিব। কেন্দ্ৰীয় আঁচনিৰ সুবিধা পোনপটীয়াকৈ হিতাধিকাৰীৰ একাউণ্টলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হ'ব। 2026 চনৰ ভিতৰতে ৰাজ্যৰ প্ৰতিটো ঘৰলৈ বিশুদ্ধ খোৱা পানীৰ টেপ সংযোগৰ প্ৰতিশ্ৰুতি দিছে। অচিৰেই পশ্চিমবংগত কেন্দ্ৰীয় স্বাস্থ্য বীমা আঁচনি আয়ুষ্মান ভাৰত কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় আৰু ৰাজ্যৰ চৰকাৰৰ যুটীয়া প্ৰচেষ্টাত নতুন কৰ্মসংস্থাপনৰ দুৱাৰ মুকলিৰ ঘোষণা। শপত লয়ে সঞ্চালয়ত গুৰুত্বপূৰ্ণ বৈঠক। ৰাজ্যৰ DGP, আৰক্ষী আয়ুক্ত আৰু মুখ্য সচিবেৰে বৈঠক শুভেন্দু অধিকাৰীৰ। আঁচনিৰ ৰূপায়ণৰ বাবে বিভাগীয় মুৰব্বীসকলক সময়সীমা নিৰ্ধাৰণ কৰি দিছে। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰী হৈয়ে 9টা সংকল্প বিজয় থালাপতিৰ। মই কাৰো অন্যায় নকৰোঁ, মোৰ প্ৰতিশ্ৰুতি। মোৰ লগতে কাকো অন্যায় কৰিবলৈ নিদিওঁ। কাৰোবাৰ মনত যদি অভিপ্ৰায় আছে এতিয়া আঁতৰ কৰক। তামিলনাডুৰ এতিয়া আৰু দুৰ্নীতি নহ'ব। মই কাকো দুৰ্নীতি কৰিবলৈ নিদিওঁ। যিয়ে কামেই কৰিম মুকলিকৈ কৰিম। প্ৰতিটো কৰ্মৰাজিয়ে জনতা জানিব লাগিব। জনতাই সদায় প্ৰথম গুৰুত্ব পাব বুলি মন্তব্য কৰিলে বিজয় থালাপতি। ৰাজহুৱা ধন এটকাও মই অপব্যৱহাৰ নকৰোঁ। কামৰ বিনিময়ত কোনেও ঘোচ ল'ব নোৱাৰিব। মই ধন সম্পত্তিৰ লালসাত ৰাজনীতি কৰা নাই। 5 বছৰত মই তামিলনাডু সলনি কৰি পেলাম বুলি মন্তব্য কৰিলে বিজয় থালাপতিয়ে। মুখ্যমন্ত্ৰী হিচাপে শপত লয়ে সংকল্প বিজয় থালাপতিৰ।